নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ পাণবাৰী চাহ বাগিচাত। আৰু পাণবাৰী চাহ বাগিচাত নতুনকৈ নিৰ্মাণ কৰা হৈছে শ্ৰী শ্ৰী শিৱ মন্দিৰ। আৰু এই শ্ৰী শ্ৰী শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব ৮ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে। আৰু এই প্ৰাণ প্ৰতিষ্ঠাৰ দিনা ইয়াত উপস্থিত থাকিব অসমৰ ৰাজ্যপাল। আৰু ৰাজ্যপাল উপস্থিত থাকি পাণবাৰী চাহ বাগিচাত নৱনিৰ্মিত যি শ্ৰী শ্ৰী শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে এই শিৱ মন্দিৰ। আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহলৰ তৎপৰতাত পাণবাৰী চাহ বাগিচাত নিৰ্মাণ কৰা হৈছে এই শিৱ মন্দিৰ। আৰু এই শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব ৮ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে। আৰু উক্ত প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকিব অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু লগেদি বহুতো বিশিষ্ট লোক। আমি দেখুৱাই আছোঁ এনেদৰেই নিৰ্মাণ কৰা হৈছে এই শিৱ মন্দিৰ। আৰু শিৱ মন্দিৰ ইতিমধ্যে আটক ধুনীয়াকৈ সজাই তোলা হৈছে। আৰু বিগত কেইবাদিনৰ পৰা এই শিৱ মন্দিৰ প্ৰাংগণত চলি আছে বিভিন্ন অনুষ্ঠান। আৰু এই শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব ৮ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে। আৰু তাৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হ'ব ধৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। ভক্তসকল আহি এই শিৱ মন্দিৰ প্ৰাংগণ পৰিদৰ্শন কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে ঢেকিয়াজুলিৰ ৰাজচক্ৰ এলেকাৰ অৰ্থাৎ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অধীনস্থ পাণবাৰী চাহ বাগিচাত নতুনকৈ নিৰ্মাণ কৰা এই শিৱ মন্দিৰত। আৰু এই শিৱ মন্দিৰৰ আমি ভিতৰৰ পৰিৱেশ দেখুৱাই আছোঁ। এনেদৰেই আটক ধুনীয়াকৈ সজাই তোলা হৈছে এই শিৱ মন্দিৰ ভাগি। আৰু শিৱ মন্দিৰ ভাগি ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত সজাই তোলা হৈছে। আৰু সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে এই শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব ৮ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে। আৰু ইতিমধ্যে ভক্তসকল আহিছে। এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, সঁচাই এক নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে পাণবাৰী চাহ বাগিচাত। আৰু পাণবাৰী চাহ বাগিচাত এনেদৰেই নিৰ্মাণ কৰা হৈছে এই শিৱ মন্দিৰ। আৰু এই শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আটক ধুনীয়াকৈ সজাই তোলা হৈছে এই শিৱ মন্দিৰৰ চৌহদ। আৰু এই শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আগন্তুক ৮ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে। আৰু অসমৰ মহামহিম ৰাজ্যপালৰ উপস্থিতিত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। আৰু এনেদৰেই এই শিৱ মন্দিৰ এতিয়া আটক ধুনীয়াকৈ সজাই তোলা হৈছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। আৰু ইতিমধ্যে আমি ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ কি প্ৰকাৰে ইয়াত সজাই তোলা হৈছে এই মন্দিৰ ভাগি। ইতিমধ্যে এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে পাণবাৰী চাহ বাগিচাত। আৰু ইয়াতে পাণবাৰী চাহ বাগিচাত যি নৱনিৰ্মিত শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক আছে। আমি সম্পাদকৰ পৰা কথাখিনি জনাৰ চেষ্টা কৰিম। দেখা গৈছে পাণবাৰী চাহ বাগিচাত হিন্দু বৌদ্ধিক ক্ষেত্ৰ নামেৰে নামাকৰণ কৰি এই স্থলত এটি শিৱ মন্দিৰ নিৰ্মাণ কৰা হৈছে। আৰু ইতিমধ্যে এই শিৱ মন্দিৰ সম্পূৰ্ণ হৈছে। আৰু আগন্তুক ৮ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। আৰু অসমৰ মহামহিম ৰাজ্যপালো উপস্থিত হ'ব অনুষ্ঠানত। কি ক'ব আজিৰ দিনটোত? ওম নমঃ শিৱায়। হিন্দু বৈদিক ক্ষেত্ৰ আমাৰ ঢেকিয়াজুলি পাণবাৰী চাহ বাগিচাত আমাৰ মাননীয় বিধায়ক আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তেওঁৰ পৰিচালনাত হিন্দু বৈদিক ক্ষেত্ৰ ইয়াত বনোৱা হৈছে। হিন্দু বৈদিক ক্ষেত্ৰত শিৱ ভগৱানৰ মন্দিৰ বনোৱা হৈছে। আৰু এই মন্দিৰ আটাইতকৈ ধুনীয়া পাথৰ দি ৰাজস্থানৰ কাৰিকৰ আহি পেলাই ইয়াত বনাইছে। আৰু ইয়াৰ প্ৰাণ প্ৰতিষ্ঠা এতিয়া আমাৰ ৩ তাৰিখৰ পৰা ৮ তাৰিখলৈকে প্ৰগ্ৰাম চলি আছে। ৮ তাৰিখ প্ৰাণ প্ৰতিষ্ঠা হ'ব। তাত আমাৰ অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া তেওঁ আহিব আৰু প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত তেওঁ ভাগ ল'ব। লগত আমাৰ বানাৰসৰ পৰা জিতেন্দ্ৰ নাথ সৰস্বতী ৰাষ্ট্ৰীয় মুখ্য আচাৰ্য, কাশী বিশ্বনাথ মন্দিৰৰ তেওঁ মুখ্য আচাৰ্য। আৰু লগত স্বামী জিতেন্দ্ৰ সৰস্বতী ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অখিল ভাৰতীয় সন্ত কমিটি তেওঁ আহিব। ইয়াত আহি পেলাই এই শুভ আৰম্ভণি কাৰ্যক্ৰমত তেওঁ ভাগ ল'ব। আৰু আমি আশা কৰোঁ এই প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত কমচে কম ৬০-৭০ হাজাৰ মানুহ আহি পেলাই ইয়াত ভগৱানৰ চৰণত সেৱা কৰিব আৰু প্ৰসাদ আৰু লৈ আমাক আশীৰ্বাদ দিব। আৰু যিসকল ভক্ত অলপ দূৰ দূৰণিৰ ধৰক এতিয়াও নিমন্ত্ৰণ পোৱা নাই তেখেতলোকলৈ কি আহ্বান থাকিব?
এতিয়া আমাৰ মিডিয়া ফালৰ পৰা চবক জনোৱা হৈছে আৰু আমাৰ সমষ্টিতো কমচে কম আমি 1 লাখ কাৰ্ড বিতৰণ কৰা হৈছে, ঘৰে ঘৰে কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰ মাজতো 2-4জন থাকি যাব পাৰে, কিন্তু মিডিয়া থ্ৰুটো খবৰ পাবই আৰু নিশ্চয় আমি আশা কৰোঁ ইহঁতে আহি আমাৰ মন্দিৰত নিশ্চয় মানে ভগৱানৰ দৰ্শন কৰিব। হয়, ইতিমধ্যে শুনিলে মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদকে জনাইছে, কিয়নো অহা 8 তাৰিখ 2026 তাৰিখে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব এই শিৱ মন্দিৰৰ, আৰু এই নতুনকৈ নিৰ্মাণ কৰা শিৱ মন্দিৰ অহা 8 তাৰিখে যিহেতু প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব, তাৰ কাৰণে প্ৰতিগৰাকী ধৰ্মপ্ৰাণ ৰাইজলৈ নিমন্ত্ৰণ আগবঢ়াইছে। তাৰ মাজতো যদি কোনোবা নিমন্ত্ৰণ পাবলৈ বাদ পৰি গৈছে, তেখেতলোকলৈ আজি সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছে পৰিচালনা সমিতিৰ সম্পাদকে, সকলোৱে আহক 8 ফেব্ৰুৱাৰী 2026 তাৰিখে, আৰু মহামহিম ৰাজ্যপালৰ উপস্থিতিত এই বৌদ্ধিক ক্ষেত্ৰত শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু সকলোৱে অংশীদাৰ হওক এই মহৎ অনুষ্ঠানৰ। তাৰে কামনা কৰিছে আজি উদযাপন সমিতিৰ সম্পাদকে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ, এয়া হৈছে পাণবাৰী চাহ বাগিচাৰ পৰিৱেশ, আৰু পাণবাৰী চাহ বাগিচাত এক মেলা সদৃশ পৰিৱেশ হ'ব ধৰিছে, কিয়নো 8 তাৰিখে এক মহৎ অনুষ্ঠান অনুষ্ঠিত হ'ব ইয়াত, আৰু তাৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই পাণবাৰী চাহ বাগিচাত নতুনকৈ নিৰ্মাণ কৰা শিৱ মন্দিৰ প্ৰাংগণৰ পৰাই সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।